মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই বনজিত ছাৰে তোমালোক আটাইকে পুনৰবাৰ স্বাগতম জনাইছো ছাত্ৰ-ছাত্ৰীসকল আমি আজি এই অংশটিৰ জৰিয়তে সমাজ বিজ্ঞানৰ ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞান বিভাগৰ প্ৰথমটো পাঠ ভাৰতৰ ৰাজনৈতিক দলৰ পাঠ ভিত্তিক প্ৰশ্ন উত্তৰসমূহ আগবঢ়াম এই অংশটিত প্ৰধানত দীঘল প্ৰশ্নৰ সমূহৰ উত্তৰসমূহ আমি দিম প্ৰথমটো প্ৰশ্নৰ ফালে আহিছো সংযুক্ত চৰকাৰ বুলিলে কি বুজা আৰু ইয়াৰ দ্বিতীয় অংশটোত আছে সংযুক্ত চৰকাৰ কি পৰিস্থিতিত গঠন হয় আহাচোন আমি উত্তৰটোলৈ আগবাঢ়ো যেতিয়া কোনো এটা বিশেষ ৰাজনৈতিক দলে একক সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰিব নোৱাৰে আৰু তেতিয়া কি কৰে কেইবাটাও ৰাজনৈতিক দল একগোট হৈ চৰকাৰ গঠন কৰে যদি কোনো এটা নিৰ্বাচনত এটা নিৰ্দিষ্ট দলে একক সংখ্যাগৰিষ্ঠতা লাভ কৰিব নোৱাৰে তাত কি কৰে তেওঁলোকে কেইবাটাও দলৰ লগত সংযুক্ত হৈ চৰকাৰ গঠন কৰে আৰু এনে চৰকাৰক একেলগতে কি কৰিব পাৰি আমি ক'ব পাৰিম সংযুক্ত চৰকাৰ নিশ্চয়কৈ বুজি পাবৰ কাৰণে সক্ষম হৈছা যে কোনো এটা নিৰ্বাচনত যদি এটা দলে সংখ্যাগৰিষ্ঠতা নাপায় একক সংখ্যাগৰিষ্ঠতা নাপায় অৰ্থাৎ আধাতকৈ এখন হলেও আসন যদি তেওঁলোকে বেছি নাপায় তেতিয়াহলে চৰকাৰ গঠন কৰিব নোৱাৰে আৰু সেই চৰকাৰ গঠন কৰিব নোৱাৰাৰ হেতুকে তেওঁলোকে কি কৰিব পাৰে বেলেগ বেলেগ দলৰ লগত সংযুক্ত হ'ব পাৰে যোগ হ'ব পাৰে ঠিক আছে ঠিক তেনে ধৰণে যোগ হৈও তেওঁলোকে চৰকাৰ গঠন কৰিব পাৰে আৰু এনে ধৰণৰ চৰকাৰকে আমি ক'ব পাৰো সংযুক্ত চৰকাৰ আৰু এই সংযুক্ত চৰকাৰত যোগ দিয়া দলবিলাকৰ আদৰ্শ কি হয় কেতিয়াবা ভিন্ন আদৰ্শ হয় অৰ্থাৎ প্ৰত্যেকটো দলে নিজৰ নিজৰ নীতি আদৰ্শ আৰু কৰ্মপন্থা লৈ বা আঁচনি লৈ আগবাঢ়ে তেওঁলোকৰ আদৰ্শ ভিন্ন হোৱাটো স্বাভাৱিক আৰু কিন্তু কি হয় কেৱল ক্ষমতা দখল কৰাৰ স্বাৰ্থত কি কৰে তেওঁলোকে নিজৰ যিবোৰ স্বাৰ্থ আছিলে বা আদৰ্শ আছিলে এই স্বাৰ্থ বা আদৰ্শবিলাক এখন উমৈহতীয়া মঞ্চত মোকাবিলা কৰিবৰ কাৰণে বাধ্য হয় আৰু সেই বাধ্য হৈ কেৱল চৰকাৰ গঠন কৰাৰ স্বাৰ্থত উমৈহতীয়া কিছুমান লক্ষ্য বান্ধি চৰকাৰ গঠন কৰিবলৈ জোট বন্ধন কৰে আৰু ইয়ে হৈছে সংযুক্ত চৰকাৰ যদি এটা নিৰ্বাচনত কোনো এটা দলে একক সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ নোৱাৰে অৰ্থাৎ চৰকাৰ গঠন কৰিবলৈ অপাৰগ হয় তেতিয়াহলে বিভিন্নটা দলৰ লগত সংযুক্ত হৈ যদিও বা দলবিলাকৰ আদৰ্শবিলাক বা নীতিবিলাক বা তেওঁলোকৰ আঁচনি বা কৰ্মপন্থা ভিন্ন ভিন্ন হয় কিন্তু কেৱল চৰকাৰ গঠন কৰাৰ স্বাৰ্থতে তেওঁলোকে কি কৰে এখন উমৈহতীয়া মঞ্চত আহি কেৱল উমৈহতীয়া লক্ষ্য আৰু আঁচনিক লৈ আগবাঢ়ে আৰু চৰকাৰ গঠন কৰে প্ৰত্যেকটা দলৰ স্বাৰ্থ একেটাই যে তেওঁলোকে শাসনৰ গাদীত থাকিব লাগে আৰু ইয়াকে আমি একে আখৰতে ক'ব পাৰো সংযুক্ত চৰকাৰ নিশ্চয়কৈ বুজি পাইছা আহাচোন ইয়াৰ পিছৰ প্ৰশ্নটোলৈ যাওঁ সংযুক্ত অথবা মৰ্চা চৰকাৰ দুটা গুণ আৰু দুটা দোষ আলোচনা কৰা প্ৰথমতে আহিছো আমি গুণৰ ফালে প্ৰথমটো গুণ বুলি ক'লে আমি ক'ব পাৰিম পৰিস্থিতি আৰু সময় সাপেক্ষ তোমালোকে নিশ্চয়কৈ জানা ভাৰতবৰ্ষ এখন বিশাল দেশ ইয়াত বিভিন্নটা দলে আত্মপ্ৰকাশ কৰিছে ইতিমধ্যে তেওঁলোকে প্ৰত্যেকটো নিৰ্বাচনতে অৱতীৰ্ণ হৈ আহিছে কিন্তু ভাৰতবৰ্ষৰ দৰে এখন বিশাল দেশত যদি কোনো এটা দলে একক সংখ্যাগৰিষ্ঠতা লাভ কৰিব নোৱাৰে তেতিয়াহলে সংযুক্ত বা মৰ্চা চৰকাৰ ধাৰণাটোৱেই অতি উত্তম কিহৰ কাৰণত সংযুক্ত বা মৰ্চা চৰকাৰ হলে আমাৰ যিবোৰ চৰকাৰী ধনৰ অপচয় নহয় অৰ্থাৎ পুনৰবাৰ নিৰ্বাচন পাতি চৰকাৰী ধন অপচয় কৰিব নালাগে তাৰ পৰিৱৰ্তে বিভিন্ন নীতি আদৰ্শ পৰিহিত বা পোষণ কৰা বিভিন্নটা দলে আহি পেলাই একেখন উমৈহতীয়া মঞ্চত লগ হ'ব পাৰে বা তেওঁলোকে সংযুক্ত বা মৰ্চা চৰকাৰ গঠন কৰিব পাৰে এই ক্ষেত্ৰত দেশৰ যিবোৰ পৰিস্থিতি পৰিৱৰ্তিত পৰিস্থিতি সময়ে সময়ে দেশৰ পৰিস্থিতিবোৰ সলনি হৈ থাকে তোমালোকে নিশ্চয়কৈ জানা এই পৰিৱৰ্তিত পৰিস্থিতিত আমি যদি খাপ খুৱাই চলিবলৈ হয় বা সময় সাপেক্ষ কিছুমান সিদ্ধান্ত ল'বলৈ হয় তেতিয়াহলে মৰ্চা চৰকাৰ প্ৰয়োজনীয়তা নিশ্চয়কৈ আছে গতিকে ই এটা প্ৰধান গুণ হিচাপত আমি অভিহিত কৰিব পাৰিম যে পৰিস্থিতি আৰু সময় সাপেক্ষ হ'ল মৰ্চা চৰকাৰ দ্বিতীয়তে জাতীয় ঐক্য আৰু সংহতি ৰক্ষা মৰ্চা চৰকাৰৰ জৰিয়তে আমি কি কৰিব পাৰিম বিভিন্ন ৰাজনৈতিক দলত
এখন মজিয়ালৈ লৈ আনিব পাৰিম বিভিন্নটা ৰাজনৈতিক দলত এখন মজিয়ালৈ লৈ আনিব পাৰিম আৰু ইয়াৰ ফলত কি কৰিব প্ৰত্যেকটা দলেই নিজা যিবোৰ নীতি আদৰ্শ থাকে সেই নীতি আদৰ্শবিলাক কঠোৰভাৱে লাগি নাথাকি অৰ্থাৎ নিজৰ নীতি বা আদৰ্শতে তেওঁলোক সীমাবদ্ধ হৈ নাথাকি এখন উমৈহতীয়া মঞ্চত কি কৰিব বুজাবুজি কৰিব আৰু এই বুজাবুজিৰ দ্বাৰা তেওঁলোকে আগন্তুক দিনত যিহেতু তেওঁলোকে ইতিমধ্যে চৰকাৰ গঠন কৰিলে গতিকে বুজাবুজিৰ জৰিয়তে আগন্তুক দিনত তেওঁলোকৰ চৰকাৰৰ যিবোৰ ধৰণ বা কাৰ্যপন্থা বা নীতি বা আদৰ্শ এইবোৰ আগুৱাই লৈ যাব এই ক্ষেত্ৰত জাতীয় ঐক্য বা সংহতি বৃদ্ধি কৰিবৰ কাৰণেও মৰ্চা চৰকাৰ বিৰাট দৰকাৰী এটা বিষয়বস্তু নিশ্চয়কৈ বুজি পাইছা গতিকে মৰ্চা চৰকাৰৰ জৰিয়তে আমি কি কৰিব পাৰিম জাতীয় ঐক্য আৰু সংহতি ৰক্ষা কৰিব পাৰিম এইবাৰ আহিছো দুখ বিলাকৰ ফালে তো প্ৰত্যেকটা ক্ষেত্ৰতেই গুণেই যে আছে ঠিক তেনেধৰণৰো নহয় তাৰ দুখো থাকিব প্ৰথমটো দুখ বুলি ক'লে আমি ক'ব পাৰিম দুৰ্বল চৰকাৰ কিহৰ কাৰণে দুৰ্বল চৰকাৰ মৰ্চা চৰকাৰ সাধাৰণতে দুৰ্বল বুলি ইটো কাৰণতে অভিহিত কৰা হয় কাৰণ মৰ্চা চৰকাৰ বিভিন্ন দল থাকিব প্ৰত্যেকটা দলৰে কিছুমান নিজৰ নিজৰ আদৰ্শ থাকিব নীতি থাকিব কাৰ্যপন্থা থাকিব আঁচনি থাকিব ৰাইট সো এই নিৰ্দিষ্ট নীতি নিয়ম বা কাৰ্যপন্থা বা আঁচনি সেই আঁচনিবিলাকক লৈ প্ৰত্যেকটা দলেই নিজৰ নিজৰ গ্ৰুপ বা দল বা সংহতি বা বিভাজিত হোৱাৰ প্ৰয়াস প্ৰত্যেকটো মুহূৰ্ততে কৰি থাকিব এই ক্ষেত্ৰত আমি ক'ব পাৰিম যে যদিও চৰকাৰ গঠন কৰা হল উমৈহতীয়াভাৱে উমৈহতীয়া কিছুমান লক্ষ্য লোৱা হল আঁচনি লোৱা হল তথাপিও প্ৰত্যেকটা দলকেই সন্তুষ্ট কৰিব পৰা নাযায় ৰাইট সো যেহেতু সন্তুষ্টিৰ অভাৱ এটা মৰ্চা চৰকাৰৰ মূল দুখ এই ক্ষেত্ৰত আমি ক'ব পাৰিম মৰ্চা চৰকাৰ এখন দুৰ্বল চৰকাৰ যিকোনো মুহূৰ্ততে কোনো এটা দলে সেই উমৈহতীয়া মঞ্চ এৰি ফালৰি কাটি যোৱাৰো আশংকা একেবাৰে নুই কৰিব নোৱাৰি গতিকে মৰ্চা চৰকাৰৰ প্ৰধানটো দুখ হ'ল দুৰ্বল চৰকাৰ দ্বিতীয়টো দুখ আমি ক'ব পাৰিম দীৰ্ঘম্যাদী আঁচনি গ্ৰহণত জটিলতা অৰ্থাৎ যদি আমি মৰ্চা চৰকাৰ হিচাপত বৰ্তমানৰ চৰকাৰখনক আমি অভিহিত কৰিব লগা হ'ল অৰ্থাৎ বৰ্তমানত যিবোৰ চৰকাৰ আমাৰ চলি আছে এই চৰকাৰখনত কোনো এটা দলে একক সংখ্যাগৰিষ্ঠতা প্ৰদৰ্শন কৰিব নোৱাৰিলে সেই হেতুকে যদি মৰ্চা চৰকাৰ গঠন কৰিছে তেতিয়াহ'লে কি হয় চৰকাৰৰ যিবোৰ স্থায়িত্বৰ ক্ষেত্ৰত দুৰ্বল হয় দুৰ্বল এইটো কাৰণতে হয় আমি প্ৰথমটো পইণ্টতে উল্লেখ কৰিছো যে মৰ্চা চৰকাৰত যিকোনো এটা দল যিকোনো মুহূৰ্ততে ফালৰি কাটি যাব পাৰে আঁতৰি যাব পাৰে যেহেতু দুৰ্বল হয় এই ক্ষেত্ৰত কি হয় আমি দীৰ্ঘম্যাদী অৰ্থাৎ আমি ৩-৪ বছৰীয়া বা ৫ বছৰীয়া পৰিকল্পনা কেতিয়াও কৰিব নোৱাৰিম কাৰণ কোনটো মুহূৰ্তত কোনটো দলে সেই মঞ্চ উমৈহতীয়া মঞ্চ এৰি যায় আমি কেতিয়াও ক'ব নোৱাৰো ৰাইট সো এই ক্ষেত্ৰত মৰ্চা চৰকাৰ আন এটা দুখ হ'ল দীৰ্ঘম্যাদী আঁচনি গ্ৰহণত জটিলতা অৰ্থাৎ যিকোনো ক্ষেত্ৰতেই যিকোনো পৰিস্থিতিতেই কিছুমান জটিলতাৰ উদ্ভৱ হ'ব পাৰে নিশ্চয়কৈ আশা কৰিছো তোমালোকে দুখ আৰু গুণখিনি খুব ধুনীয়াকৈ বুজি পাবৰ কাৰণে সক্ষম হৈছা ইয়াৰ পিছত আহিছো গণতন্ত্ৰত বিৰোধী ৰাজনৈতিক দলৰ ভূমিকা সম্পৰ্কে আলোচনা কৰা তোমালোকে নিশ্চয়কৈ জানা গণতন্ত্ৰ হ'বলৈ হ'লে তাত বিভিন্ন দলে অংশগ্ৰহণ কৰিব লাগিব যিকোনো এটা দলে একক সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰিব পাৰে বা যদি কোনো এটা দলে একক সংখ্যাগৰিষ্ঠতা পোৱা নাই তেওঁলোকে সংযুক্ত অথবা মৰ্চা চৰকাৰ গঠন কৰিব পাৰে আনহাতে দ্বিতীয় বৃহৎ আসন লাভ কৰা দ্বিতীয় প্ৰথমটো যেহেতু তেওঁলোকে চৰকাৰ গঠন কৰিব পাৰিব দ্বিতীয় বৃহৎ আসন লাভ কৰা দলটোৱে কি কৰিব বিৰোধী দলৰ ভূমিকা পালন কৰিব আৰু বিৰোধী দল বুলি কওঁতে প্ৰধানতঃ আমি শক্তিশালী বিৰোধী দলৰ কথা পাতিম আৰু শক্তিশালী বিৰোধী দল অবিহনে আমি কেতিয়াও গণতান্ত্ৰিক ৰাষ্ট্ৰত যে প্ৰকৃতপক্ষে গণতন্ত্ৰ অটুট আছে বা জনসাধাৰণৰ স্বাৰ্থ যদি আমি সুৰক্ষিত কৰিব লাগে তেতিয়াহ'লে বিৰোধী দলৰ ভূমিকা নিতান্তই প্ৰয়োজনীয় অৰ্থাৎ বিৰোধী দল থাকিলেহে আমি জনসাধাৰণ ৰাজনৈতিকভাৱে সুৰক্ষিত বুলি ক'ব পাৰিম বুজি পাইছা নিশ্চয়কৈ তোমালোকে এতিয়া আহিছো এখন গণতান্ত্ৰিক দেশত আসনত থকা দলটোৰ বিপৰীতে বিৰোধীৰ আসনত থকা বিৰোধী দলৰ ভূমিকাসমূহ কেনেধৰণৰ হ'ব লাগে প্ৰথমটো ভূমিকা হিচাপত আমি ক'ব পাৰিম জনসাধাৰণৰ দেশৰ স্বাৰ্থক সুৰক্ষা দিয়াত আৰু সংবিধানৰ পবিত্ৰতা ৰক্ষা কৰাত বিৰোধী দলে যথেষ্ট ভূমিকা পালন কৰে অৰ্থাৎ জনসাধাৰণৰ যিবোৰ দেশীয় স্বাৰ্থ
তেওঁলোকৰ সম্পদক লৈয়ে হওক, তেওঁলোকৰ ভাষাক লৈয়ে হওক, তেওঁলোকৰ জাতিক লৈয়ে হওক, তেওঁলোকৰ মাটিক লৈয়ে হওক, যিকোনো ধৰণৰ স্বাৰ্থ সুৰক্ষা দিয়াৰ ক্ষেত্ৰত বিৰোধী দলে সচেষ্ট বা সতৰ্কতা অৱলম্বন কৰা দেখা যায়। তেওঁলোক সদায় সচেষ্ট হৈ থাকে যাতে জনসাধাৰণৰ যিকোনো পৰিৱেশ বা পৰিস্থিতিত বিপদ নঘটে, ৰাইট? আনহাতে বিৰোধী দলবোৰে কি কৰে? অতন্দ্ৰ প্ৰহৰীৰ দৰে কাম কৰে যাতে চৰকাৰী পক্ষই জনসাধাৰণৰ স্বাৰ্থৰ বিপৰীতে গৈ যিকোনো কাম সমাধা কৰিব নোৱাৰে। দ্বিতীয়তে, শাসনত থকা দলটোৱে যাতে জাতীয় স্বাৰ্থৰ বিপৰীতে গৈ কোনো কাৰ্য কৰিব নোৱাৰে তাৰ প্ৰতিও চকু ৰখাৰ দায়িত্বটো হ'ল বিৰোধী দলৰ। অৰ্থাৎ জাতীয় স্বাৰ্থ বুলি কওঁতে জাতীয় যিবোৰ আমাৰ সম্পদ থাকে, আমাৰ জাতীয় ভাষা থাকে, খাদ্যাভাস থাকে, সংস্কৃতি থাকে, এইবোৰত যাতে আমাৰ সাতাম পুৰুষীয়া ঐতিহ্যবিলাকত কেতিয়াও কোনো এটা নিৰ্দিষ্ট দলে বা চৰকাৰে আঘাত হানিব নোৱাৰে, এই ক্ষেত্ৰতো বিৰোধী দলে নিশ্চয় এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগে। তৃতীয়টো ভূমিকাৰ ফালে আহিছো, চৰকাৰৰ আঁচনি আৰু পৰিকল্পনাবিলাক যিবোৰ তেওঁলোকে পৰিকল্পনা যুগুত কৰে, এই পৰিকল্পনাবিলাক পৰ্যবেক্ষণ কৰি প্ৰয়োজন হলে চৰকাৰক কি কৰিব লাগে? সংসদৰ মজিয়াত সমালোচনা কৰিব লাগে। অৰ্থাৎ চৰকাৰে যিবোৰ আঁচনি লৈছে বা পৰিকল্পনা লৈছে জনসাধাৰণৰ কল্যাণাৰ্থে, এই আঁচনি বা পৰিকল্পনাবিলাকক প্ৰত্যেকটো মুহূৰ্ততে কি কৰিব লাগিব? প্ৰয়োজন হলে চৰকাৰক সংসদৰ মজিয়াত সমালোচনা কৰিব লাগিব। তোমালোকে নিশ্চয়কৈ বুজি পাইছা, চৰকাৰৰ বিভিন্ন অংগ, কাৰ্যপালিকা, ন্যায়পালিকা আৰু বিধানমণ্ডল। আনহাতে আমি দুই ধৰণৰ সংসদ পাব পাৰোঁ, আপাৰ হাউচ আৰু লৱাৰ হাউচ, যদি আমি কেন্দ্ৰীয় চৰকাৰৰ ফালে চাওঁ। আনহাতে ৰাজ্যিক পৰ্যায়ত আমাৰ প্ৰত্যেকখন ৰাজ্যতে কি থাকে? বিধানসভা থাকে। অ'কে, চ' এই বিধানসভা বা নিম্ন সদন বা উচ্চ সদন, যিকোনো ধৰণৰ সদনতেই চৰকাৰী যিবোৰ বিষয় আছে সেই বিষয়বোৰ আলোচনা কৰি বিৰোধী দলে কেৱল জনগণৰ বা জনসাধাৰণৰ স্বাৰ্থৰ হকে কাম কৰাৰ ক্ষেত্ৰতো চৰকাৰী আঁচনি বা পৰিকল্পনাবিলাকক সমালোচনা কৰাৰ দায়িত্ব থাকে কেৱল বিৰোধী দলৰ। ইয়াৰ পিছত আন এটা ভূমিকাৰ ফালে আহিছো, জনসাধাৰণৰ যিবোৰ অভাৱ অভিযোগ থাকে বা আশা আকাংক্ষা থাকে, এই আশা আকাংক্ষা বা অভাৱ অভিযোগবিলাকক কি কৰিব লাগিব? সংসদৰ মজিয়াত বিৰোধী দলে উত্থাপন কৰিব লাগিব। এইটো হৈছে আন এটা কাৰণ। প্ৰয়োজন সাপেক্ষে কি কৰিব লাগিব? বিকল্প চৰকাৰ গঠনৰ বাবে সাজু থকা বিৰোধী দলৰ আন এটা উল্লেখযোগ্য ভূমিকা। অৰ্থাৎ কোনো এটা নিৰ্দিষ্ট দলেই যদি একক সংখ্যাগৰিষ্ঠতা লাভ কৰিছে, নিশ্চয়কৈ তেওঁলোকে চৰকাৰ গঠন কৰি থাকিব। যদিও তেওঁলোকে একক সংখ্যাগৰিষ্ঠতা লাভ কৰা নাই, তেতিয়াহ'লে আন কেতবোৰ দলৰ লগত সংযুক্ত হৈ মৰ্চা চৰকাৰ বা সংযুক্ত চৰকাৰ গঠন কৰিব। কিন্তু যিটো দলে লিড লৈ থাকে, অৰ্থাৎ মুখ্য ভূমিকা পালন কৰি থাকে, সেই দলটোৱে যদি কোনোবাটো মুহূৰ্তত অপাৰগ হয় চৰকাৰ গঠন কৰিবৰ কাৰণে, তেতিয়াহ'লে বিৰোধী দলে মুখ্য ভূমিকা লোৱাটো দৰকাৰী হৈ পৰে। একেবাৰে শেষৰটো হৈছে জনমত গঠন কৰা, অৰ্থাৎ জনসাধাৰণৰ যিবোৰ মত, উমৈহতীয়া বাণী, সেই উমৈহতীয়া মত বা বাণীবোৰ নিৰ্দিষ্ট এটা বিষয় কেন্দ্ৰিক মতো হ'ব পাৰে বা চৰকাৰ কেন্দ্ৰিক মতো হ'ব পাৰে, চৰকাৰ বিৰোধী মতো হ'ব পাৰে। এই ক্ষেত্ৰত জনমত গঠন কৰাটো হৈছে বিৰোধী দলৰ আন এটা মুখ্যত ভূমিকা। আন এটা মুখ্য ভূমিকা আমি ক'ব পাৰিম যে জনসাধাৰণ আৰু চৰকাৰৰ মাজত যিটো পাৰ্থক্য থাকে, সেই পাৰ্থক্যটো দূৰ কৰাটো হৈছে বিৰোধী দলৰ মুখ্যত ভূমিকা। অৰ্থাৎ জনসাধাৰণ বা চৰকাৰ যাতে চৰকাৰৰ অংশীদাৰ কেৱল জনসাধাৰণ হৈ থাকিব পাৰে বা জনসাধাৰণৰ স্বাৰ্থ যাতে চৰকাৰে মষিমূৰ কৰিব পাৰে, চৰকাৰ বা জনসাধাৰণৰ মাজত যিটো দূৰত্ব, সেই দূৰত্বটো মষিমূৰ কৰা বা সীমিত কৰি অনা বা চমুৱাই অনাটোৰ দায়িত্ব হৈছে বিৰোধী দলৰ। আনফালে আমি আৰু কেতবোৰ কথা ক'ব পাৰিম। জনগণক ৰাজনৈতিক শিক্ষা প্ৰদানেৰে ৰাজনৈতিক সজাগতা বৃদ্ধি কৰাটো বিৰোধী দলৰ মুখ্যত ভূমিকা। অৰ্থাৎ জনসাধাৰণক ৰাজনৈতিক শিক্ষাৰে শিক্ষিত কৰা, ভোটাধিকাৰ সাব্যস্ত কৰা, চৰকাৰী কাম কাজসমূহত সদা ব্যস্ত থকা, সৰ্বদা সচেতন হৈ থকা, এই কামবোৰ কোনে কৰিব পাৰে? কেৱল বিৰোধী দলে কৰিব পাৰে। জনমতৰ প্ৰতি চৰকাৰক সজাগ কৰি তোলা, দায়বদ্ধ আৰু জবাবদিহি কৰাটো দায়িত্ব হৈছে বিৰোধী দলৰ। অৰ্থাৎ জনমতৰ প্ৰতি চৰকাৰক যিবোৰ সজাগ কৰি থকা সদায়, ৰাইট? আনফালে কি কৰিব পাৰে?
চৰকাৰক দায়বদ্ধ কৰি ৰখা ৰেছপন্সিবল কৰি ৰখা কাৰ ওপৰত জনসাধাৰণৰ ওপৰত আনফালে প্ৰত্যেকটা বিষয়তে যাতে আমি চৰকাৰক সমালোচনা কৰিব পাৰোঁ চৰকাৰৰ পৰা আমি উত্তৰ বিচাৰিব পাৰোঁ জবাবদিহি হৈ থকাটোৱে হৈছে বিৰোধী দলৰ আন এটা মুখ্য ভূমিকা যাতে চৰকাৰে জনসাধাৰণৰ সন্মুখত সদায় জবাবদিহি হৈ থাকে সদায় দায়বদ্ধ হৈ থাকে আৰু জনসাধাৰণৰ অভাৱ অভিযোগ আশা আকাংক্ষাৰ প্ৰতি সদায় সজাগ হৈ থাকে এই ক্ষেত্ৰত বিৰোধী দলে যথেষ্ট ভূমিকা পালন কৰিব পাৰে চৰকাৰে যাতে কেতিয়াও স্বেচ্ছাচাৰীভাৱে শাসন চলাব নোৱাৰে এই ক্ষেত্ৰত চোকা নজৰ ৰখাৰ দায়িত্বটো হৈছে বিৰোধী দলৰ অৰ্থাৎ আমি যেহেতু স্বেচ্ছাচাৰী শাসন ব্যৱস্থাবোৰ বিচৰা নাই আমি কি বিচাৰিছো আমি গণতান্ত্ৰিক শাসন ব্যৱস্থা বিচাৰিছো য'ত প্ৰত্যেকজন নাগৰিকে তেওঁলোকে নিজে নিজে ৰাজনৈতিকভাৱে সচেতন হৈ থাকিব সজাগ হৈ থাকিব আৰু নিজে নিজৰ প্ৰতিনিধিবোৰ বিবেচনা কৰি বা নিৰ্বাচন কৰি পঠিয়াই দিব ৰাইট সো এই ক্ষেত্ৰত চৰকাৰে যাতে স্বেচ্ছাচাৰীভাৱে জনসাধাৰণৰ স্বাৰ্থ বিৰোধী কোনো কাম হাতত নলয় এই ক্ষেত্ৰত বিৰোধী দলৰ যথেষ্ট ভূমিকা পালন কৰিব লাগে প্ৰয়োজন সাপেক্ষে কি কৰিব পাৰে চৰকাৰক দিহা পৰামৰ্শ প্ৰদান কৰিব পাৰে আনহাতে গঠনমূলক কিছুমান সমালোচনা কৰি চৰকাৰী যিবোৰ কাম কাজ থাকে সেই কাম কাজবিলাকক গতিশীলতা অৰ্থাৎ কণ্টিনিউটি চৰকাৰ গতিশীলতাও প্ৰদান কৰিব পাৰে অৰ্থাৎ বিৰোধী দলৰ ভূমিকা কেৱল চৰকাৰক সমালোচনা কৰাটোৱেই নহয় চৰকাৰৰ ভাল ভাল কামসমূহক কি কৰিব পাৰিব তেওঁলোকে কিছুমান গঠনমূলক দিহা পৰামৰ্শ প্ৰদান কৰিব পাৰিব আৰু যিবোৰ সমালোচনা আছে এই সমালোচনাবিলাক কনষ্ট্ৰাকটিভ পজিটিভ সদায় যোগাত্মক দিশেৰে লৈ যাতে চৰকাৰখনক গতিশীলতা প্ৰদান কৰিব পাৰে এইটো হৈছে বিৰোধী দলৰ মুখ্যতঃ ভূমিকা ইয়াৰ পিছৰ এটা প্ৰশ্নলৈ আহিছো আঞ্চলিক ৰাজনৈতিক দলৰ জন্মৰ মূল কাৰণ কেইটামান আলোচনা কৰা আমি ইতিমধ্যে নিশ্চয়কৈ তোমালোকৰ সন্মুখত দাঙি ধৰিবৰ কাৰণে সক্ষম হৈছো ৰাষ্ট্ৰীয় ৰাজনৈতিক দল ৰাজ্যিক ৰাজনৈতিক দল বা আঞ্চলিক ৰাজনৈতিক দল এতিয়া আহাচোন আমি চাওঁ আঞ্চলিক ৰাজনৈতিক দলৰ জন্মৰ মূল কেইটামান কাৰণ প্ৰথমটো কাৰণ হৈছে সৰ্বভাৰতীয় ৰাজনৈতিক দলৰ বৈষম্যমূলক নীতি অৰ্থাৎ নিশ্চয়কৈ তোমালোকে ইতিমধ্যে গম পাই আহিছা যে ৰাষ্ট্ৰীয় ৰাজনৈতিক দল ৰাজ্যিক পৰ্যায়ৰ বা আঞ্চলিক পৰ্যায়ৰ ৰাজনৈতিক দল আঞ্চলিক ৰাজনৈতিক দলবোৰ মূলতঃ আঞ্চলিক যিবোৰ সমস্যা বা আঞ্চলিক চিন্তা চেতনা প্ৰসূত কেইটামান দল ৰাইট এই দলবিলাকে কেৱল নিজৰ অঞ্চল বিশেষে তেওঁলোকে চিন্তাধাৰা বা আদৰ্শ বা নীতি সৰুগত কৰি লৈ তেওঁলোকৰ কৰ্মপন্থাবিলাক বা আঁচনিবোৰ যুগুত কৰে ৰাইট সো এই ক্ষেত্ৰত আঞ্চলিক ৰাজনৈতিক দলৰ জন্মৰ কাহিনী বুলি যদি আমি কওঁ বা কাৰণ বুলি যদি আমি কওঁ তেতিয়াহ'লে প্ৰথমতে আমি ক'ব পাৰিম ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ বৈষম্যমূলক নীতি এই ক্ষেত্ৰত আমি অসমৰ কেইটামান কথা উল্লেখ কৰিব পাৰিম তোমালোকে ইতিমধ্যে গম পাই আহিছা যে অসমত প্ৰচুৰ পৰিমাণে প্ৰাকৃতিক সম্পদ থাকে আৰু সেই প্ৰাকৃতিক সম্পদৰ ওপৰত যদি আমি স্বাধীনোত্তৰ আগৰ কথাই কওঁ বা বৰ্তমান স্বাধীনোত্তৰ পিছৰ কালচোৱাৰ কথাই কওঁ তেতিয়াহ'লে কেন্দ্ৰীয় চৰকাৰৰ বা স্বাধীনোত্তৰ আগত ব্ৰিটিছৰ মূল লক্ষ্য আছিল অসমৰ প্ৰাকৃতিক সম্পদসমূহ প্ৰাকৃতিক সম্পদ বুলি কওঁতে আমি জলজ সম্পদৰ কথা ক'ব পাৰিম চাহ শিল্পৰ কথা ক'ব পাৰিম চাহ আমাৰ এটা মূল সম্পদ ৰাইট আনফালে আমি বনজ সম্পদৰ কথা ক'ব পাৰিম খাৰুৱা তেলৰ কথা ক'ব পাৰিম আমি খনিজ সম্পদ এই সম্পদবোৰৰ ওপৰত এটা সময়ত ব্ৰিটিছৰ চকু আছিলে আৰু বৰ্তমান সময়ত আমাৰ কেন্দ্ৰীয় চৰকাৰৰ চকু সদায় থাকে আৰু এই ক্ষেত্ৰত যাতে কেন্দ্ৰীয় চৰকাৰে বা ৰাষ্ট্ৰীয় ৰাজনৈতিক দল যিবোৰ দলে আমাক শাসন কৰি আছে বৰ্তমান আমাক ভাৰতীয় জনতা পাৰ্টীয়ে শাসন কৰি আছে তেওঁলোকৰ যিবোৰ NDA চৰকাৰ ইয়াৰ আগত আমাৰ UPA চৰকাৰ আছিলে তাত মুখ্য ভূমিকা পালন কৰিছিলে ভাৰতীয় জাতীয় কংগ্ৰেছ তেওঁলোকৰ শাসনকালতো আমাৰ সম্পদসমূহৰ ওপৰত চোকা নজৰ ৰাখিছিলে গতিকে আঞ্চলিক ৰাজনৈতিক দলে কোনবোৰ কাম কৰিব পাৰে যে ৰাজনৈতিক দলৰ যিবোৰ বৈষম্যমূলক নীতি বৈষম্যমূলক মানে মাহিয়া দৃষ্টিৰে যিটো চোৱা নীতি আমি এই ক্ষেত্ৰত কোনবোৰ কথা উনুকিয়াব পাৰিম অসমৰ প্ৰধান সমস্যা হৈছে বানপানীৰ সমস্যা অসমৰ প্ৰধান সমস্যা হৈছে নিবনুৱা সমস্যা অসমৰ প্ৰধান সমস্যা হৈছে উগ্ৰপন্থী সমস্যা এই সমস্যাসমূহক যদি চৰকাৰে বা কেন্দ্ৰীয় চৰকাৰে যদি সঠিকভাৱে নাচায় বা তাৰ সমস্যাসমূহৰ সমাধানৰ সূত্ৰ পাৰ্মানেণ্ট সলিউশ্যন যাক কয় প্ৰকৃতপক্ষে আমি একেবাৰে বিষয়সমূহ নিৰ্মূল কৰাৰ কাৰণে যিবোৰ
সমাধানৰ সূত্ৰ উলিয়াব লাগে এই ক্ষেত্ৰত যদি কেন্দ্ৰীয় চৰকাৰে সদায় অসমক অৱহেলাৰ দৃষ্টিৰে চাই বা মাহিয়াৰ দৃষ্টিৰে চাই তেতিয়াহ'লে আঞ্চলিক ৰাজনৈতিক দল নিশ্চয়কৈ গঠন হোৱাৰ পোষকতা কৰিব পাৰো ৰাইট বা এই ক্ষেত্ৰত ঠিক তেনেধৰণে আঞ্চলিক ৰাজনৈতিক দলৰ গঠন হৈ আহিছে গতিকে সৰ্বভাৰতীয় ৰাজনৈতিক দলৰ যিবোৰ বৈষম্যমূলক নীতি ই এটা মূল্যত কাৰণ যে ভাৰতীয় প্ৰেক্ষাপটত বা ভাৰতৰ প্ৰেক্ষাপটতো আঞ্চলিক ৰাজনৈতিক দল গঠন হ'বলৈ পাৰে মই কেৱল অসমৰ কথাটোহে অনুজ্ঞাইছো তোমালোকক ঠিক তেনেধৰণৰ নহয় পাঞ্জাবত যিবোৰ আকালি দল আহিলে বা আমি ডিএমকে বা এডিআইএমকে আমি যাৰ কথা পাতিছো তামিলনাডু এইবোৰৰ যদি আমি বিচাৰ বিশ্লেষণ কৰি চাওঁ তেওঁলোকৰ পটভূমিও নিশ্চয়কৈ ঠিক তেনেধৰণৰে হ'ব দ্বিতীয় কাৰণটোৰ ফালে আহিছো দেশখনৰ বিভিন্ন ভাষিক আৰু ধৰ্মীয় গোষ্ঠীৰ মাজত থকা ভিন্নতা ভাৰতৰ দৰে এখন বৃহৎ আকাৰ দেশত নিশ্চয়কৈ বিভিন্ন ভাষা ভাষীৰ লোক থাকিব বা তাত ধৰ্মীয় চিন্তা চেতনাৰে জাগ্ৰত হোৱা বিভিন্নজন জনগোষ্ঠী বা জাতি বা বেলেগ বেলেগ ধৰণৰ মানুহ থাকিব এই ক্ষেত্ৰত বিভিন্ন ভাষিক বা ধৰ্মীয় গোষ্ঠীৰ মাজত থকা যিবোৰ ভিন্ন ভিন্ন ভাৱ এই ভিন্ন ভাৱৰ কাৰণে কি হয় এটা সময়ত আঞ্চলিক ৰাজনৈতিক দলৰ গঠন হৈছিল বা পৰৱৰ্তী পৰ্যায়ত আঞ্চলিক ৰাজনৈতিক দলৰ গঠন যে নহব আমি কেতিয়াও ক'ব নোৱাৰো গতিকে এই ভিন্ন ভাৱৰ কাৰণে চিন্তা চেতনাৰ কাৰণে আমি আঞ্চলিক ৰাজনৈতিক দল গঠন হোৱা দেখা যায় সংখ্যালঘুসকলৰ মাজত থকা নিৰাপত্তাহীনতাৰ ভাৱ এটা সংখ্যালঘু কাক কয় তোমালোকে এইটো বস্তু জানিব লাগিব সংখ্যালঘু বা সংখ্যাগুৰু লঘু মানে নিশ্চয় এইটো বস্তু জানা তোমালোকে কম আৰু গুৰু মানে হৈছে অধিক সৰ্বাধিক ওকে এক বুজন সংখ্যক গতিকে যিবোৰ সংখ্যালঘু লোক থাকে ই ধৰ্মীয়ভাৱে সংখ্যালঘুৱে হওক বা ভাষিক সংখ্যালঘুৱে হওক ৰাইট ঠিক তেনেধৰণৰ সংখ্যালঘু লোকবিলাকে কি কৰে যিকোনো মুহূৰ্ততে তেওঁলোকে নিৰাপত্তাহীনতাত ভুগি থাকে আৰু সেই নিৰাপত্তাহীনতাৰ ভাৱটোৱেও কি কৰে তেওঁলোকৰ নিজৰ মাজত যে এটা আঞ্চলিক ৰাজনৈতিক দলৰ দৰকাৰ আছে প্ৰয়োজন আছে এই প্ৰয়োজনটো প্ৰত্যেকটো মুহূৰ্ততেই তেওঁলোকক হকিয়াই থাকে যে এটা আঞ্চলিক ৰাজনৈতিক দলৰ জন্ম দিয়াটো দৰকাৰী হয় ৰাইট গতিকে এইটো এটা কাৰণ হ'ব পাৰে কেন্দ্ৰীয় চৰকাৰ অধিক কেন্দ্ৰীকৰণৰ প্ৰৱণতা কেন্দ্ৰীকৰণ মনত ৰাখিবা কেন্দ্ৰীকৰণ সম্পদসমূহ কেৱল কেন্দ্ৰলৈ যাব লাগে টেক্সসমূহ কেৱল কেন্দ্ৰৰ ফালে থাকিব লাগে ৰাইট সেই কেন্দ্ৰীকৰণৰ যিবোৰ প্ৰৱণতা আৰু ৰাজ্যিক যিবোৰ সম্পদ ওপৰত অধিক কৰ্তৃত্ব লাভৰ প্ৰচেষ্টা ৰাজ্যিক সম্পদৰ ওপৰত অধিক কৰ্তৃত্ব লাভৰ প্ৰচেষ্টা গতিকে আমি যদি কেৱল অসমৰ কথা আকৌ পুনৰবাৰ দোহাৰিবলৈ বিচাৰো তেতিয়াহ'লে অসমৰ চাহপাত অসমৰ খনিজ সম্পদ অসমৰ বনজ সম্পদ এশিঙীয়া গড়কে প্ৰমুখ্যে কৰি এই গোটেইবোৰৰ ওপৰত যদি কেৱল কেন্দ্ৰীয় চৰকাৰৰ লোভনীয় দৃষ্টিৰে চাই থাকে তেতিয়াহ'লে অসমত অসম গণ পৰিষদ বিপিএফ বা ইউপিপিএলকে আদি কৰি আন কেতবোৰ সৰু বৰ আঞ্চলিক ৰাজনৈতিক দলৰ পুনৰ গঠন যে নহ'ব আমি কেতিয়াও নুই কৰিব নোৱাৰো গতিকে কেন্দ্ৰীয় চৰকাৰে কি কৰিব লাগে সদায় কেৱল সম্পদসমূহৰ ওপৰত চকু ৰখাই নহয় নজৰ ৰখাই নহয় ৰাজ্যৰ বিভিন্নতাক পুনৰ সৰ্বাংগীন উন্নতিৰ আঁচনিও যুগুত কৰাটো বা ৰূপায়ণ কৰাটো দৰকাৰী হৈ পৰে ইয়াৰ পিছৰ পৰ্যায়লৈ আহিছো সকলো ৰাজ্যৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰ সমদৃষ্টিৰ অভাৱ সকলো ৰাজ্যত যিহেতু ভাৰতবৰ্ষ এখন বিশাল দেশ আৰু এই দেশত বিভিন্নতা জাতি জনগোষ্ঠী ভাষা ভাষীৰ লোকে বাস কৰে আৰু ইয়াত ৰাজ্যৰ সংখ্যাও সৰ্বাধিক এই এনেকুৱা এখন সৰ্ববৃহৎ দেশত প্ৰত্যেকটা এংগেল প্ৰত্যেকটা কোণ প্ৰত্যেকটা চুকত সমদৃষ্টি দিয়াটো আমি আওপকীয়াভাৱে ক'ব পাৰো ইমান সহজ নহয় ষ্টিল যিহেতু ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক দেশ ইয়াত প্ৰত্যেকটা জাতি জনগোষ্ঠীৰ মানুহেই সমভাৱাপন্ন মনোভাৱেৰে জীয়াই থকাটো দৰকাৰী বা সমদৃষ্টি প্ৰত্যেকটা কোণলৈ যিহেতু যোৱাটো দৰকাৰী এই ক্ষেত্ৰত যদি কেন্দ্ৰীয় চৰকাৰে নাচাই বা সমদৃষ্টি তেওঁলোকে নিক্ষেপ নকৰে বা উন্নয়নৰ যিবোৰ আঁচনি প্ৰত্যেকখন ৰাজ্যকে যদি চুই নাচাই তেতিয়াহ'লে তাত আঞ্চলিক ৰাজনৈতিক দলৰ উদ্ভৱ নহ'ব বুলি আমি কেতিয়াও ক'ব নোৱাৰো ৰাষ্ট্ৰীয় দলৰ বা কেন্দ্ৰীয় চৰকাৰ ৰাজ্যিক নেতাৰ দুৰ্বলতা আমি যেহেতু ৰাষ্ট্ৰীয় দল বুলি ক'লে নিশ্চয়কৈ তোমালোকৰ মনলৈ আহিব ভাৰতীয় জাতীয় কংগ্ৰেছ ভাৰতীয় জনতা পাৰ্টি এই দলবিলাকত কি হয় আমাৰ কিছুমান ৰাজ্যিক নেতাও থাকে অৰ্থাৎ অসমৰ কথাই যদি আমি কওঁ
ভাৰতীয় জাতীয় কংগ্ৰেছ বা ভাৰতীয় জনতা পাৰ্টিত অসমৰ কেইজনমান নেতা আছে এই নেতাবিলাকে যদি কেৱল ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ ধেমাদৰা হৈ থাকে বা তেওঁলোকে কেৱল ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ মতেই যদি উঠা বহা কৰে আৰু অসমৰ মানুহৰ বা অসমৰ জনসাধাৰণৰ যিবোৰ আশা আকাংক্ষা বা যিবোৰ অভাৱ অভিযোগ এই অভাৱ অভিযোগ বা আশা আকাংক্ষাৰ ওপৰত যদি তেওঁলোকে ভেঙুচালি কৰে বা তেওঁলোকে কেতিয়াও ব্যস্ত নাথাকে তেতিয়াহ'লে নিশ্চয়কৈ আমি এইটো কথা ক'ব পাৰিম যে ৰাষ্ট্ৰীয় পৰ্যায়ত থকা যিবোৰ ৰাজ্যিক নেতা এই নেতাবিলাকৰ দুৰ্বলতাও আন এটা কাৰণ হ'ল আঞ্চলিক ৰাজনৈতিক দলৰ উৎপত্তিৰ মূল কাৰণ ছাত্ৰ ছাত্ৰীসকল ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছো গণতান্ত্ৰিক ৰাষ্ট্ৰত ৰাজনৈতিক দলৰ প্ৰয়োজনীয়তা সম্পৰ্কে লিখা যিহেতু ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ ইয়াত ৰাজনৈতিক দলৰ দৰকাৰ আছে নে নাই প্ৰথমটো প্ৰয়োজনীয়তাৰ ফালে আহিছো প্ৰকৃতাৰ্থত ৰাজনৈতিক দলৰ ধাৰণাই গুৰুত্ব লাভ কৰে গণতান্ত্ৰিক ধ্যান ধাৰণাৰ জন্মৰ লগে লগে অৰ্থাৎ ৰাজনৈতিক দল আৰু গণতন্ত্ৰ ইটোৱে আনটোৰ পৰিপূৰক আমি ৰাষ্ট্ৰ পৰিচালনাৰ যদি আমি পুৰণি ৰীতিবোৰ চাওঁ তেতিয়াহ'লে আমি কি পাম ৰাজতন্ত্ৰ য'ত ৰজাই আছিলে কি একছত্ৰী সম্ৰাট আৰু ৰজাই যিহেতু একছত্ৰী সম্ৰাট তেওঁলোকৰ মুখৰ কথাবিলাকে আছিলে আইন কিন্তু পৰৱৰ্তী পৰ্যায়ত সমগ্ৰ বিশ্বতে কি হ'ল ৰাজতন্ত্ৰটো বিলোপ পালে আৰু ৰাজতন্ত্ৰৰ ঠাইত গণতন্ত্ৰই ঠাই ল'লে আৰু সেই গণতন্ত্ৰৰ লগে লগে কি হ'ল ৰাজনৈতিক দলবিলাকো আত্মপ্ৰকাশ কৰিলে অৰ্থাৎ ৰাজনৈতিক দল আৰু গণতন্ত্ৰ ইটোৱে আনটোৰ পৰিপূৰক গতিকে গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ যেনেধৰণে ৰাজনৈতিক দল কেতিয়াও আমি ওলাই কৰিব নোৱাৰো একাষৰীয়া কৰিব নোৱাৰো ঠিক তেনেকে ৰাজনৈতিক দলৰ কথা যদি আমি ভাবো তেতিয়াহ'লে নিশ্চয়কৈ আমি কেৱল গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ কথাহে ভাবিব লাগিব আৰু বৰ্তমান সময়ত যদি আমি গণতন্ত্ৰ ৰাজনৈতিক দলৰ কথা কওঁ তেতিয়াহ'লে ইটোৱে আনটোৰ সদায় পৰিপূৰক হিচাপত থাকে এটা মুদ্ৰাৰ ইপিঠি সিপিঠি গতিকে ৰাজনৈতিক দল অবিহনে যেনেকৈ আমি গণতন্ত্ৰক অচল বুলি ক'ব পাৰিম গণতন্ত্ৰ কেতিয়াও আমি কাৰ্যক্ষেত্ৰত দেখিব নাপাম যদি তাত ৰাজনৈতিক দলৰ উপস্থিতি নাথাকে আনফালে গণতন্ত্ৰৰ অবিহনে আমি ৰাজনৈতিক দলক প্ৰভাৱ শূন্য বুলি ক'ব পাৰিম অৰ্থাৎ অৰ্থহীন বুলি ক'ব পাৰিম ৰাইট সো ৰাজনৈতিক দল হৈছে শাসক আৰু জনসাধাৰণৰ মাজত এক যোগসূত্ৰ আৰু ই সৰ্বসাধাৰণক প্ৰশাসনৰ ওচৰলৈ চপাই নিয়ে অৰ্থাৎ ৰাজনৈতিক দল হৈছে শাসক যিয়ে শাসন কৰে আৰু যি শাসিত ওকে অৰ্থাৎ জনসাধাৰণ লেমেন তেওঁলোকৰ মাজত এটা যোগসূত্ৰ যিটোৱে যোগসূত্ৰটো কোনে স্থাপন কৰে কেৱল ৰাজনৈতিক দলে স্থাপন কৰে আৰু ই সৰ্বসাধাৰণক কি কৰে প্ৰশাসনৰ ওচৰলৈ ওচৰ চপাই নিয়ে অৰ্থাৎ আমি এটা কথাই ক'ব পাৰিম গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনত ৰাজনৈতিক দলৰ প্ৰয়োজনীয়তা নিশ্চয়কৈ অবিসম্ভাৱী ৰাইট ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছো ৰাজনৈতিক দলৰ বৈশিষ্ট্য আৰু কাৰ্যাৱলী সম্পৰ্কে উল্লেখ কৰা ইতিমধ্যে আমি ভাৰতীয় দলীয় ব্যৱস্থাৰ বৈশিষ্ট্যসমূহ তোমালোকৰ লগত আলোচনা কৰি আহিছো সেই একেখিনি বৈশিষ্ট্যই আমি ভাৰতৰ ৰাজনৈতিক দলৰ ব্যৱস্থা বা বৈশিষ্ট্য বা দলীয় বৈশিষ্ট্য আৰু কাৰ্যাৱলী সম্পৰ্কেও উল্লেখ কৰিব পাৰিম প্ৰথমটো বৈশিষ্ট্য হিচাপত আমি ক'ব পাৰিম সংগঠন মানে প্ৰত্যেকটো ৰাজনৈতিক দলৰে গণভিত্তি তেওঁলোকৰ নিজৰ নিজৰ বিষয় বা সংগঠন ৰাষ্ট্ৰীয় পৰ্যায়ত বা একেবাৰে লাইক তেওঁলোকৰ মুধা ফুটা তেওঁলোকৰ মূল যিবোৰ মানুহ মূল বিষয় বা সেইবোৰ নিশ্চয়কৈ থাকিব সভাপতি সম্পাদক প্ৰমুখ্য আন কেতবোৰ বিষয় বা ৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁলোকৰ জনসমৰ্থন ৰাজ্যিক পৰ্যায়ত বা আঞ্চলিক পৰ্যায়ত বা একেবাৰে গ্ৰাছৰুট লেভেলতো তেওঁলোকৰ সংগঠন বা সদস্য থকাটো আমি দেখা পোৱা যায় দ্বিতীয় কথাটো হ'ল প্ৰত্যেকটা ৰাজনৈতিক দলৰে কি থাকিব কিছুমান নীতি থাকিব আদৰ্শ থাকিব আৰু সেই নীতি আৰু আদৰ্শবিলাকক লৈ তেওঁলোকে কি কৰিব কিছুমান কাৰ্যপন্থা বা পৰিকল্পনা বা আঁচনি যুগুত কৰিব ই আনটো বৈশিষ্ট্য ক্ষমতা দখলৰ বাবে আকাংক্ষা প্ৰত্যেকটা ৰাজনৈতিক দলে কি কৰিব ক্ষমতা দখল কৰিব পৰাকৈ তেওঁলোকৰ নিজৰ প্ৰতিনিধি আগবঢ়াব অৰ্থাৎ যিকোনো নিৰ্বাচনত তেওঁলোকৰ প্ৰতিনিধিজন যাতে জয়ী কৰাব পাৰে আৰু প্ৰতিনিধি জয়ী কৰোৱাই নহয় তেওঁলোকে যাতে চৰকাৰ গঠন কৰিব পাৰে এই ক্ষেত্ৰত ৰাজনৈতিক দলবিলাকে সদায় সচেষ্ট হৈ থাকে জাতীয় স্বাৰ্থৰ প্ৰতি সন্মান জাতীয় স্বাৰ্থ বুলি কওঁতে
আমি কেৱল জাতি মাটি ভেটি ধৰ্ম ভাষা সংস্কৃতি প্ৰাকৃতিক সম্পদ ৰাইট এই গোটেইবোৰৰ প্ৰতি যাতে ৰাজনৈতিক দল এটা সদায় সচেষ্ট থাকে বা সন্মান প্ৰদৰ্শন কৰে এইটো হৈছে এটা ৰাজনৈতিক দলৰ মূল বৈশিষ্ট্য ৰাজনৈতিক দলৰ কাৰ্যাৱলী হিচাপত আমি চাওঁ তেতিয়াহ'লে আমি উল্লেখ কৰিব পাৰিম প্ৰথমটো কাৰ্য হৈছে জনগণক ৰাজনৈতিক শিক্ষা প্ৰদানেৰে শিক্ষিত কৰা প্ৰত্যেকটা ৰাজনৈতিক দলেই জনগণক ৰাজনৈতিক শিক্ষা অৰ্থাৎ ভোটাধিকাৰ সাব্যস্ত কৰা প্ৰকৃত জনসমৰ্থন লৈ তেওঁলোকৰ যিবোৰ প্ৰকৃত প্ৰতিনিধি আসল প্ৰতিনিধি নিৰ্বাচন কৰা চৰকাৰৰ কাম কাজসমূহক চোকা নজৰ ৰখা ৰাইট চৰকাৰৰ যিকোনো কাম কাজক যুক্তিযুক্ত বা যথোপযুক্ত পজিটিভ যোগাত্মক দিশেৰে সমালোচনা কৰা এই গোটেইবোৰ কোনে কৰিব পাৰে ৰাজনৈতিক দল একোটাই কৰিব পাৰে দ্বিতীয়তে জনসাধাৰণৰ মনত ৰাজনৈতিক সজাগতা বৃদ্ধি কৰা ইতিমধ্যে মই কৈ আহিছো ৰাজনৈতিক সজাগতা বুলি কওঁতে ভোটদানত তেওঁলোকে ভোটদান দিয়া ভোটাধিকাৰ সাব্যস্ত কৰা এজন আসল প্ৰতিনিধি নিৰ্বাচন কৰা চৰকাৰৰ বিভিন্ন কাৰ্যকলাপ পৰ্যালোচনা কৰা প্ৰয়োজনত যিকোনো মুহূৰ্ততেই চৰকাৰক লৈ সৰব হোৱাটো ৰাজনৈতিক সজাগতাৰ ওপৰত আধাৰিত আনফালে আমি জনমত গঠন কৰাৰ কথাটো ক'ব পাৰোঁ জন মানে মানুহ মত মানে নিজৰ মত প্ৰকাশৰ স্বাধীনতা নিজৰ ৰাইট নিজৰ অধিকাৰক লৈ সচেষ্ট হৈ থকা জনমত গঠন কৰিব লাগে জনমতক সুসংগঠিত ৰূপ দিয়া যদি এটা বিৰোধী দল হয় তেতিয়াহ'লে চৰকাৰী যদি যিবোৰ কাম-কাজ যদি চৰকাৰী কাম-কাজসমূহ জনগণৰ বিৰোধী হয় তেতিয়াহ'লে এই ক্ষেত্ৰত সাধাৰণ জনসাধাৰণক লৈ পেলাই জনমত গঠন কৰাটো হৈছে বিৰোধী দলৰ মুখ্যতা কাৰ্য ৰাইট আৰু সেই জনমত গঠন কৰাই নহয় এই জনমতক লৈ পৰৱৰ্তী পৰ্যায়ত সুসংগঠিত ৰূপ দিয়াটো হৈছে এটা ৰাজনৈতিক দলৰ মূল কাৰ্যাৱলী সংযুক্ত বা মৰ্চা চৰকাৰে বৰ্তমান সময়ত বিশেষ গুৰুত্ব লাভ কৰাৰ কাৰণসমূহ আলোচনা কৰা তাৰ উত্তৰত আমি ক'ব পাৰিম সংযুক্ত বা মৰ্চা চৰকাৰে বৰ্তমান সময়ত বিশেষ গুৰুত্ব লাভ কৰাৰ অন্তৰালত কিছুমান কাৰণ আছে তাৰ আগতে তোমালোকে জানিব লাগিব সংযুক্ত বা মৰ্চা চৰকাৰ কাক কয় সংযুক্ত বা মৰ্চা চৰকাৰ হ'ল যদি কোনো এটা নিৰ্বাচনত এটা নিৰ্দিষ্ট দলে একক সংখ্যাগৰিষ্ঠতা লাভ কৰিব নোৱাৰে তেতিয়াহ'লে তেওঁলোকে বিভিন্নটা আঞ্চলিক পৰ্যায়ৰ ৰাজনৈতিক দল বা ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাজনৈতিক দলৰ লগত সংযুক্ত বা জোট বন্ধন কৰিও চৰকাৰ গঠন কৰিব পাৰে ৰাইট আৰু এই ক্ষেত্ৰত তাৰ কিছুমান কাৰণ আছে কিয় সংযুক্ত বা মৰ্চা চৰকাৰে বৰ্তমান সময়ত বিশেষ ভূমিকা পালন কৰা দেখা গৈছে সেই কাৰণসমূহ যদি আমি ফহিয়াই চাওঁ তেতিয়াহ'লে আমি ক'ব পাৰিম প্ৰথম কাৰণ হিচাপত ৰাজনৈতিক দলৰ সংখ্যা বৃদ্ধি বৰ্তমান সময়ত ভাৰতবৰ্ষত বিভিন্নটা ৰাজনৈতিক দলৰ পয়োভৰ দেখা গৈছে ৰাষ্ট্ৰীয় ৰাজনৈতিক দল বা আঞ্চলিক ৰাজনৈতিক দল বা ৰাজ্যিক পৰ্যায়ৰ ৰাজনৈতিক দল গতিকে ৰাজনৈতিক দলৰ সংখ্যা যিমানে বৃদ্ধি হৈ যায় সিমানে জনসাধাৰণৰ মাজতো কি থাকে প্ৰচণ্ডৰ সংখ্যা সৰ্বাধিক হয় অৰ্থাৎ জনসাধাৰণৰ বেলেগ বেলেগ প্ৰতিনিধি পচন্দ কৰিব পাৰে এই ক্ষেত্ৰত যিহেতু পচন্দৰ সংখ্যা সৰ্বাধিক তেতিয়াহ'লে কোনো এটা নিৰ্দিষ্ট দলেই একক সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ অপাৰগ হয় আৰু তেওঁলোকে সংযুক্ত বা মৰ্চা চৰকাৰ গঠন কৰিবলৈ বাধ্য হয় দ্বিতীয় কাৰণটোলৈ আহোঁ একক ৰাজনৈতিক দলৰ প্ৰাধান্য হ্ৰাস বৰ্তমান সময়ত ভাৰতবৰ্ষত আমি যদি চাওঁ তেতিয়াহ'লে ভাৰতৰ জনসাধাৰণ বা ভোটাৰ যিবোৰ আছে তেওঁলোকে কি হয় ৰাজনৈতিকভাৱে সদায় সচেষ্ট হৈ থাকে বা সজাগ হৈ থাকে গতিকে তেওঁলোকে কোনো এটা ৰাজনৈতিক দলকেই নিৰ্দিষ্ট এটা ৰাজনৈতিক দলকে কেতিয়াও কি নলয় বিশ্বাসত নলয় আৰু তেওঁলোকে বেলেগ বেলেগ ৰাজনৈতিক দলৰ প্ৰতিনিধিসমূহ চৰকাৰ গঠন কৰিবৰ কাৰণে আগবঢ়াই দিয়ে অৰ্থাৎ জনসাধাৰণে যিকোনো এটা ৰাজনৈতিক দলক বিশ্বাসত নোলোৱাটোৱে আন এটা কাৰণ হৈছে সংযুক্ত বা মৰ্চা চৰকাৰ গঠনৰ মূল কাৰণ ইয়াৰ পিছৰটোলে কাৰণ হিচাপত আমি ক'ব পাৰিম যে এটা নিৰ্বাচনত যদি আমি কোটি কোটি টকা খৰচ কৰা দেখা যায় অৰ্থাৎ যিবোৰ টকা খৰচ কৰিছে এইবোৰ নিশ্চয়কৈ চৰকাৰী টকাই হ'ব গতিকে কোনো এটা নিৰ্বাচনত যদি কোটি কোটি টকা খৰচ কৰাৰ পিছতো এটা নিৰ্দিষ্ট দলে চৰকাৰ গঠন কৰিবৰ কাৰণে অপাৰগ হয় তেতিয়াহ'লে আমি সংযুক্ত বা মৰ্চা চৰকাৰৰ দ্বাৰা চৰকাৰ গঠন কৰি কি কৰিব পাৰিম চৰকাৰী ধনৰ অপব্যৱহাৰবিলাক ৰোধ কৰিব পাৰিম ৰাইট গতিকে চৰকাৰী ধনৰ অপব্যৱহাৰ ৰোধ কৰাটো সংযুক্ত বা মৰ্চা চৰকাৰৰ আন এটা
কাৰণ আনফালে আমি ইয়াৰ পিছত ক'ব পাৰিম যে চৰকাৰত আঞ্চলিক প্ৰতিনিধিত্বৰ বিষয়টোৱেও মৰ্চা চৰকাৰ গঠনত বিশেষভাৱে গুৰুত্ব লাভ কৰা দেখা যায় অৰ্থাৎ ৰাষ্ট্ৰীয় পৰ্যায়ত যিহেতু ৰাজ্যিক নেতা থাকে আনফালে সংযুক্ত বা মৰ্চা চৰকাৰত কি হয় আঞ্চলিক পৰ্যায়ৰ যিবোৰ আঞ্চলিক ৰাজনৈতিক দল সেই দলবিলাকৰ প্ৰাধান্য লাভ কৰা দেখা যায় আঞ্চলিক ৰাজনৈতিক দলবিলাকত নিশ্চয়কৈ কোনো এটা নিৰ্দিষ্ট অঞ্চলৰ নেতাবোৰ থাকিব আৰু তেওঁলোকে কি কৰিব পাৰিব সেই নিৰ্দিষ্ট অঞ্চলটোৰ য'ৰ পৰা তেওঁলোকে প্ৰতিনিধি হিচাপত নিৰ্বাচিত হৈ আহিছে সেই অঞ্চলটোৰ সমস্যাসমূহক লৈ যোগাত্মক দিশেৰে বিশ্লেষণ কৰি সেই সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত কিছুমান সমাধানৰ সূত্ৰ চৰকাৰৰ মজিয়াত আলোচনা কৰিব পাৰিব গতিকে চৰকাৰত যিবোৰ আঞ্চলিক প্ৰতিনিধিত্বৰ বিষয় থাকে এই বিষয়বিলাকেও কেৱল সংযুক্ত বা মৰ্চা চৰকাৰতহে দেখা যায় মৰমৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰিছোঁ আজিৰ এই অংশটিৰ জৰিয়তে তোমালোকক প্ৰথম পাঠটিৰ সম্পূৰ্ণ পাঠভিত্তিক প্ৰশ্নৰ উত্তৰসমূহ দাঙি ধৰিবৰ কাৰণে সক্ষম হ'লো পৰৱৰ্তী পৰ্যায়ত ঠিক এনেধৰণৰ বিষয়সমূহ লৈ মই ৰঞ্জিত ছাৰ তোমালোকৰ সন্মুখলৈ পুনৰবাৰ আহিম আজিলৈ ইমানতে এৰিছোঁ ধন্যবাদ